টাইমিটোলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছো সন্দেহযুক্ত নাগৰিক আৰু অবৈধ বেদখলকাৰী নিস্তাৰ নাই উচ্ছেদ কোনো কাৰণত বন্ধ কৰিব নোৱাৰে কোনে উচ্চতনি দিয়ক বা কোনে উচ্ছেদ বন্ধ কৰিবলৈ সকলো ধৰণৰ চেষ্টা কৰক কিন্তু সকলো ব্যৰ্থ হ'ব কিয়নো ৰাজ্য চৰকাৰ এতিয়া কঠোৰ হৈছে নামনি অসমৰ সমান্তৰালভাৱে উজনি অসমতো চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান উৰিয়াম ঘাটত 500 বিঘাকৈ ভূমি দখল কৰি থৈছে 500 পৰিয়ালে দখল কৰি থৈছে বিঘাই বিঘাই ভূমি গতিকে সকলো ভূমি এতিয়া বেদখল মুক্ত কৰিবলৈ ৰাজ্য চৰকাৰ ৰাজ্যৰ প্ৰশাসন সাজু হৈ উঠিছে উৰিয়াম ঘাটত যিকোনো মুহূৰ্ততে চলিব প্ৰশাসনৰ বুলডোজাৰ লৈছো এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং উচ্ছেদ বন্ধ নহয় আৰু এইবাৰ উৰিয়াম ঘাটত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান উজনি অসমৰ কোন কোন ঠাইত চলিব উচ্ছেদ অভিযান সেই সন্দৰ্ভত জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে উৰিয়াম ঘাটত মাত্ৰ 500 ঘৰ লোকে বেদখল কৰিছে হাজাৰ হাজাৰ বিঘা ভূমি বেদখল কৰা ভিডিঅ' ফুটেজ দেখুৱাই মুখ্যমন্ত্ৰীৰ সংবাদ মেল যোগে সমগ্ৰ দৃশ্য নিজেই দেখুৱাই গৈছে উৰিয়াম ঘাটত উচ্ছেদৰ বাবে সকলো সাজু কৰিছে প্ৰশাসনে মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে এই সন্দৰ্ভত সন্দেহযুক্ত নাগৰিক আৰু বেদখলকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব এইবাৰ অভিযান আৰু উচ্ছেদক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি পুনৰ জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ আজিৰ দিনটোত উচ্ছেদ কোনো কাৰণত বন্ধ নহয় নামনি অসমৰ পিছত এইবাৰ উজনি অসমতো সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিব আজি কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল আয়োজন কৰিছিল আৰু সংবাদ মেলত সমগ্ৰ উচ্ছেদক লৈ এই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ নিজেই দৃশ্যাংশ দেখুৱাইছে যে উৰিয়াম ঘাটৰ কোন কোন প্ৰান্তত অবৈধভাৱে চৰকাৰী ভূমি বেদখল কৰি আছে সন্দেহজনক নাগৰিকে গতিকে সেই ভূমি শীঘ্ৰেই বেদখল মুক্ত কৰা হ'ব মুখ্যমন্ত্ৰীগৰাকী নিজেই সেয়া দৃশ্যাংশ দেখুৱাইছে আৰু তেওঁ কৈছে যে এই ভূমি শীঘ্ৰেই বেদখল মুক্ত কৰা হ'ব মাত্ৰ 500 ঘৰ পৰিয়ালে ৰাজ্য চৰকাৰৰ চৰকাৰী ভূমি বিঘাই বিঘাই অবৈধভাৱে বেদখল কৰি আছে গতিকে সেই ভূমি বেদখল মুক্ত কৰিবলৈ ৰাজ্য চৰকাৰ কঠোৰ হৈছে যিকোনো মুহূৰ্তত উৰিয়াম ঘাটত চলিব প্ৰশাসনৰ বুলডোজাৰ কেৱল ইমানেই নহয় শেহতীয়াকৈ উজনি অসমৰ বিভিন্ন দল সংগঠনে মেৰাপানীৰ নেঘেৰি বিলত থকা একাংশ লোকক লৈও মন্তব্য কৰিছিল বা দাবী উত্থাপন কৰিছিল যে নেঘেৰি বিলত যি ভূমি চৰকাৰী ভূমি অবৈধভাৱে বেদখল কৰি আছে সেই ভূমি বেদখল মুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল সেই ভূমিটো শীঘ্ৰেই চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে সংবাদ মেল যোগে উজনি অসমৰ উচ্ছেদক লৈ কি মন্তব্য কৰিছে আমাৰ হাতত মন্তব্য আছে মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম এইখন এখন আছিলে অভয়াৰণ্য এটা আপোনালোকে চাওক ইমান ডাঙৰ তামোল খেতি কৰি পেলালে অসমত কতো ইমান ডাঙৰ তামোল খেতি নাই গছ গছনি হাল চেগুন অৰণ্য আছিলে অৰণ্যখন কাটি তাত মানুহ আছে মাত্ৰ 500 ঘৰ মানুহ বহুত নাই কিন্তু মাটি পুৰা ফৰেষ্টখন তেওঁলোকে লৈ লৈছে আপোনালোকে চাওক যে তাতে কোনো দুখীয়াৰ কোনো চিনেই নাই যে মানুহক লেণ্ডলেছ মানুহ তেওঁলোকে কয় গৰাখহনীয়াৰ কাৰণে গৈছো ইয়াত কোনো গৰাখহনীয়াৰ সম্পৰ্ক নাই আপোনালোকে চাওক কি ধৰণে আমাৰ অসমীয়া মানুহ আজি কাৰো হাতত ইমান মাটি নাই উৰিয়াম ঘাট লাহৰি ঘাট আৰু ঢিঙৰ আপোনালোকে চাওক এনেকুৱা তামোলৰ বাৰী ক'ৰবাত দেখিছে মানে অৰ্থনীতিটো কেনেকে দখল কৰি লৈছে আপোনালোকে নিজে চাওক আৰু গোটেইখন তামোলৰ বাৰী হাজাৰ হাজাৰ বিঘা ফেমিলি খুব কম এইকেইটাই ঘৰ যিকেইটা ঘৰকেইটাৰ মাজত দেখি থাকিব কাৰণ এওঁলোকৰ অৰিজিনেল ঘৰ লাহৰি ঘাট আৰু ঢিঙত এইটো চাওক গোটেই তামোলৰ বাৰী মই যিমান দেখুৱাই আছো মানুহটো আপুনি নাপায় এইটো 8 বছৰৰ পৰা কৰি আছে
এইটো তেওঁলোক যিখিনি মানুহ আছে তেওঁলোকে কৰা নে বেলেগ তেওঁলোকে কৰা বেলেগ ইনভেষ্ট আছে ইনভেষ্ট কোনোবাই এতিয়া চাওক এইটো ইয়াতে যিবিলাক মানুহে লৈ আহে তেওঁলোকৰ চলে এটা মাতব্বৰ চিষ্টেম এজন মালিক থাকে আৰু মালিকৰ আণ্ডাৰত মানুহ কেইজন থাকে কিন্তু যেতিয়া লাহে লাহে তেওঁলোক ভোটাৰ হৈ যায় MLA এটা পলিটিকেল পাৱাৰ হৈ যায় তেতিয়া লাহে লাহে মাতব্বৰীটোৱেও আৰু নতুন মাতব্বৰো সৃষ্টি হয় তাৰ ভিতৰতে তেওঁলোকে গৈ আৰু নতুন মাটি দখল কৰিলে এইখিনি হ'ল এনক্ৰচমেণ্ট এইখন এখন আছিলে অভয়াৰণ্য এটা আপোনালোকে চাওক ইমান ডাঙৰ তামোল খেতি কৰি পেলালে অসমত কতো ইমান ডাঙৰ তামোল খেতি নাই গছ গছনি শাল চেগুন অৰণ্য আছিলে অৰণ্যখন কাটি তাত মানুহ আছে মাত্ৰ 500 ঘৰ মানুহ বহুত নাই কিন্তু মাটি পুৰা ফৰেষ্টখন তেওঁলোকে লৈ লৈছে আপোনালোকে চাওক যে তাতে কোনো দুখীয়াৰ কোনো চিনেই নাই যে মানুহক লেণ্ডলেছ মানুহ তেওঁলোকে কয় গৰাখহনীয়াৰ কাৰণে গৈছো ইয়াত কোনো গৰাখহনীয়াৰ সম্পৰ্ক নাই আপোনালোকে চাওক কি ধৰণে আমাৰ অসমীয়া মানুহ আজি কাৰো হাতত ইমান মাটি নাই উৰিয়াম ঘাট লাহৰী ঘাট আৰু ঢিঙৰ আপোনালোকে চাওক এনেকুৱা তামোলৰ বাৰী ক'ৰবাত দেখিছে মানে অৰ্থনীতিটো কেনেকে দখল কৰি লৈছে আপোনালোকে নিজে চাওক আৰু গোটেইখন তামোলৰ বাৰী হাজাৰ হাজাৰ বিঘা ফেমিলি খুব কম এইকেইটাই ঘৰ যিকেইটা ঘৰকেইটাৰ মাজত দেখি থাকিব কাৰণ এওঁলোকৰ অৰিজিনেল ঘৰ লাহৰী ঘাট আৰু ঢিঙৰ এইটো চাওক গোটেই তামোলৰ বাৰী মই যিমান দেখুৱাই আছো মানুহটো আপুনি নাপায় এইটো 8 বছৰৰ পৰা কৰি আছে এইটো তেওঁলোক যিখিনি মানুহ আছে তেওঁলোকে কৰা নে বেলেগ তেওঁলোকে কৰা বেলেগ ইনভেষ্ট আছে ইনভেষ্ট কোনোবাই এতিয়া চাওক এইটো ইয়াতে যিবিলাক মানুহে লৈ আহে তেওঁলোকৰ চলে এটা মাতব্বৰ চিষ্টেম এজন মালিক থাকে আৰু মালিকৰ আণ্ডাৰত মানুহ কেইজন থাকে কিন্তু যেতিয়া লাহে লাহে তেওঁলোক ভোটাৰ হৈ যায় MLA এটা পলিটিকেল পাৱাৰ হৈ যায় তেতিয়া লাহে লাহে মাতব্বৰীটোৱেও আৰু নতুন মাতব্বৰো সৃষ্টি হয় তাৰ ভিতৰতে তেওঁলোকে গৈ আৰু নতুন মাটি দখল কৰিলে এইখিনি হ'ল এনক্ৰচমেণ্ট এইখন এখন আছিলে অভয়াৰণ্য এটা আপোনালোকে চাওক ইমান ডাঙৰ তামোল খেতি কৰি পেলালে অসমত কতো ইমান ডাঙৰ তামোল খেতি নাই গছ গছনি শাল চেগুন অৰণ্য আছিলে অৰণ্যখন কাটি তাত মানুহ আছে মাত্ৰ 500 ঘৰ মানুহ বহুত নাই কিন্তু মাটি পুৰা ফৰেষ্টখন তেওঁলোকে লৈ লৈছে আপোনালোকে চাওক যে তাতে কোনো দুখীয়াৰ কোনো চিনেই নাই যে মানুহক লেণ্ডলেছ মানুহ তেওঁলোকে কয় গৰাখহনীয়াৰ কাৰণে গৈছো ইয়াত কোনো গৰাখহনীয়াৰ সম্পৰ্ক নাই আপোনালোকে চাওক কি ধৰণে আমাৰ অসমীয়া মানুহ আজি কাৰো হাতত ইমান মাটি নাই উৰিয়াম ঘাট লাহৰী ঘাট আৰু ঢিঙৰ আপোনালোকে চাওক এনেকুৱা তামোলৰ বাৰী ক'ৰবাত দেখিছে মানে অৰ্থনীতিটো কেনেকে দখল কৰি লৈছে আপোনালোকে নিজে চাওক আৰু গোটেইখন তামোলৰ বাৰী হাজাৰ হাজাৰ বিঘা ফেমিলি খুব কম এইকেইটাই ঘৰ যিকেইটা ঘৰকেইটাৰ মাজত দেখি থাকিব কাৰণ এওঁলোকৰ অৰিজিনেল ঘৰ লাহৰী ঘাট আৰু ঢিঙৰ এইটো চাওক গোটেই তামোলৰ বাৰী মই যিমান দেখুৱাই আছো মানুহটো আপুনি নাপায় এইটো 8 বছৰৰ পৰা কৰি আছে এইটো তেওঁলোক যিখিনি মানুহ আছে তেওঁলোকে কৰা নে বেলেগ তেওঁলোকে কৰা বেলেগ ইনভেষ্ট আছে ইনভেষ্ট কোনোবাই এতিয়া চাওক এইটো ইয়াতে